ৰাইজ আপোনালোকে এবাৰ নৰ্থ গুৱাহাটীত থকা দীৰ্ঘেশ্বৰী দেৱালয় যাই পাইছেনে? বলক আজি আপোনালোক দেখাওঁ দীৰ্ঘেশ্বৰী দেৱালয়। আমি গৈছিলোঁ দৌলগোবিন্দ মন্দিৰ, তাত সেৱা কৰি আমি আহিলোঁ ওচৰতে থকা দীৰ্ঘেশ্বৰী দেৱালয়। চাওকচোন মন্দিৰৰ চৌপাশটো ইমান বেছি ধুনীয়া আৰু ইমান শান্তিময়। আজি যিহেতু মাঘী পূৰ্ণিমা সেইবাবে আজি মানুহ অলপ বেছি। যে চিনাৰীটো চায়ে ভাল লাগি গৈছে, ওপৰত যাই চাগে আৰু ভাল লাগিব। বলক আমি ওপৰলৈ যাওঁ উঠি। সেইফালে আমি ধূপ চাকি আৰু সেন্দুৰ আৰু নকুল দানা কিনি লৈছিলোঁ। কিন্তু গাইজ আগৰ ভিডিঅ'টো বন্ধ কৰাৰ লগে লগে বান্দৰ এটা আহি নকুল দানাটো মোৰ হাতৰ পৰা টানি লৈ গ'ল। বাৰু একো নাই, আমি ওপৰত আহি ফাৰ্ষ্ট গণেশক পূজা কৰিলোঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে গণেশটো। তাৰপিছত আহিলোঁ আমি নেক্সট হনুমানজীক দেখিলোঁ। সংকট মোচন হনুমানজীকো আমি ভালদৰে সেৱা কৰি ল'লোঁ। তাৰপিছত আমি ওপৰত আহি আছোঁ। এইবাৰ আহি আমি ওপৰত পাই গ'লোঁ। এয়া হ'ল দীৰ্ঘেশ্বৰী দেৱালয়। এইফালে মা পৰা ভাগৰ লাগি গৈছে কাৰণ তাত আছে 172টা চিৰি। আহিয়ে ভিতৰত সোমাই দেখিলোঁ ইমান ধুনীয়া পৰিৱেশটো আৰু এইফালে আছে ভগৱতী দেৱীৰ পদযুগল। চাওকচোন ইমান ভাল লাগিছে। ইয়াতে ওচৰতে চাকি বন্তিও দিয়া হয়। মন্দিৰৰ ভিতৰত যিহেতু চাকি বন্তি দিব নোৱাৰি সেইবাবে ইয়াতে এইটো ব্যৱস্থা কৰিছে। আৰু মাৰ চৰণত কেৱল পাৰই নহয় সকলো জীৱ জন্তুৱে নিৰাপদ অনুভৱ কৰে। তাৰপিছত আমি লাইন পাতি আছোঁ এইফালে মাৰ দৰ্শন কৰিবৰ বাবে, কিন্তু বহুত মানুহ আছিলে আৰু বহুত সময় লাগিল। তাৰপিছত আমি এনেকৈ দৰ্শন কৰিলোঁ ভিতৰত যাই। ভিতৰৰখিনি বাৰু মই নেদেখালোঁ। তাৰপিছত আমি এনেকৈ সেৱা কৰি ওলাই আহিলোঁ বাহিৰত। আৰু এই চাওকচোন লাইটকেইটা এনেকৈ যে লগোৱা আছে ৰাতি কিমান যে ধুনীয়া দেখিব ন। ঠিক আছে আজিলৈ আহিছোঁ। আপোনালোকে আহি পাইছেনে বাৰু এই মন্দিৰত? কমেণ্ট কৰি জনাবচোন দেই।